ইনষ্টাগ্ৰামত সাম্প্ৰদায়িক মন্তব্যৰে বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰা যুৱকক গ্ৰেপ্তাৰ বকৰ পথালিপাৰাৰ পৰা গ্ৰেপ্তাৰ সানিৰুল ইছলাম ওৰফে সানি ভাই নামৰ এই যুৱকজনক ঈদৰ কুৰবানীৰ প্ৰসংগ আনি কেইবাটাও সাম্প্ৰদায়িক পোষ্ট কৰিছিল সানিৰুল ওৰফে সানি ভাইয়ে শুনোৱা হওক কি কৈছিল এই সানি ভাইয়ে আৰু বকো আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰে এই যুৱকজনক দাদা ভুল হৈছে দে ক্ষমা কৰি দিব হিন্দু মুছলিম লৈ ভিডিঅ' আৰু নবনাও দে চৰি তই ভাবিছ নেকি তহঁতৰ ওচৰত মই ক্ষমা খুজিম ন মাপ খুজিম মনত ৰাখিবি মিয়া মানুহক দেখি পাইছ বন্ধু বান্ধৱ দেখি পাইছ মিয়া মানুহৰ লগত কথা পাতি পাইছ ৰাস্তা ঘাটত যাওঁতে আহোঁতে মানে দেখা পাইছ এতিয়ালৈকে মিয়া মানুহক চিনি পোৱা নাই মিয়া মানুহে বছৰে ঈদত এইটো গম পাওঁ নে আহিলে গৰু ছাগলীৰ নিচিনা কামত এটি ভিডিঅ' আমি প্ৰত্যক্ষ কৰোঁ যিটো ভিডিঅ'ত মানে এজন মুছলমান সম্প্ৰদায়ৰ যুৱকে হিন্দু সম্প্ৰদায়ক বৰ বেয়াকৈ আঘাত লগাকৈ তেওঁ অশ্লীল গালি গালাজেৰে মাৰিম কাটিম এনেকুৱা ধৰণৰ মন্তব্য কৰি পেলাই এটি ভিডিঅ' বনাইছিলে আৰু আমাৰ যিহেতু এটা জাতিৰ ওপৰত ডাইৰেক্টলি মানে এটেক কৰা হৈছে আৰু সেইকাৰণে আমি আইনৰ ওচৰত চাপিছোঁ আমি ভিডিঅ'টো দেখাৰ লগে লগে বকো থানাত আহি আমি এজাহাৰ এটি দিওঁ তাৰ ওপৰত আৰু বিচাৰ খাচাৰ কৰি বকো আৰক্ষীয়ে তেওঁক এৰেষ্ট কৰিবলৈ সক্ষম হয় তেখেতৰ ইনষ্টাগ্ৰাম আইডিটো আছিলে সানি ভাই বুলি পেলাই আছিলে তেখেতৰ নাম হৈছে সানিউৰ ৰহমান আৰু এনেকুৱা সময়ত যিটো সময়ত ভাৰত পাকিস্তানৰ যুদ্ধৰ নিচিনা পৰিৱেশ সেই সময়ত এনেকুৱা সাম্প্ৰদায়িক মন্তব্য দিলে আমি ভাবোঁ যে আমাৰ নিজৰ ভিতৰতে এটি গৃহকন্দলৰ সৃষ্টি হ'ব পাৰে এনেকুৱা এচাম মানুহৰ কাৰণে সেই ভাতৃত্ববোধ আমাৰ শেষ হৈ যাব বুলি আমাৰ অনুভৱ হৈছে আৰু সেইকাৰণে এনেকুৱাবোৰ বিষয়ৰ ওপৰত অধিক কঠোৰতম শাস্তি বিহাৰ কাৰণে অসম আৰক্ষীক আমি অনুৰোধ জনাইছোঁ।